এভৰিৱান, আজি এখন ধুনীয়া টেষ্টি আঞ্জা বনাই দেখুৱাম। এয়া কোমোৰা লৈছোঁ। কোমোৰাখিনি ধুনীয়াকৈ গুটি পেলাই লৈছোঁ, বাকলি গুচাই এইখিনি ছেকেণ্ডাৰে ৰুকি ল'ম। আজি ৰুকি লৈ মাছেদি কোমোৰা বনাম। এই বুঢ়া কোমোৰা এইটো। আৰু এই মাছ লৈছোঁ, চিলভাৰ মাছ আমাৰ পুখুৰীৰে ধুনীয়াকৈ বাছি লৈছোঁ। কিন্তু মাছটো ভাজি নিদিওঁ, এনেকৈয়ে দিম। এনেকৈ বনালে বহুত টেষ্টি লাগে। এতিয়া এইখিনি কোমোৰাখিনি ছেকেণ্ডাৰে ধুনীয়াকৈ ৰুকি ল'ম। এনেকৈ এইখিনি ধুনীয়াকৈ ৰুকি ল'ম। এনেকৈ ৰুকি বনাই খালে বহুত টেষ্টি লাগে বুঢ়া কোমোৰা। আমাৰ ঘৰৰে কোমোৰা এইবাৰ লাগিছিল, মানে বহুত বেছিকৈ লগা নাই, 2-3টা লাগিছিল। এইখিনি ধুনীয়াকৈ ৰুকি লৈ লওঁ। এয়া চাওঁ, কোমোৰাখিনি ৰুকি ল'লোঁ ধুনীয়াকৈ। আৰু পিঁয়াজ এটা লৈছোঁ, নহৰু এটা লৈছোঁ আৰু আদাৰ টুকুৰা আঞ্জাখন যেতিয়া উতল আহে তেতিয়া ৰুকি ৰুকি দি দিম। এতিয়া কেৰাহী গৰম হৈছে, আঞ্জাখন বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, তেলটো দিয়ে থৈছিলোঁ, গৰম হৈছে। এইখিনি দি দিম এতিয়া। অলপমান ভাজি ল'ম ৰহুন, পিঁয়াজখিনি আৰু ৰঙগুড়াখিনি দিম। পিঁয়াজখিনি অলপমান ভাজি ইয়াতে মাছখিনি দি দিম। মাছখিনি দি ৰঙগুড়া দি দিম। পিঁয়াজখিনি ভাজি ল'লোঁ, পিঁয়াজ নহৰুখিনি ইয়াতে মাছখিনি দি দিম। মাছখিনি দি দিছোঁ। ইয়াৰে ওপৰতে ৰঙগুড়াখিনি দি লওঁ। অলপমান লাৰি দিম, মানে মাছখিনি নাভাজোঁ, অলপমান ধুনীয়াকৈ লাৰি দিম। একেবাৰে কম সময়ত চিম্পুলকৈ এনেকৈ বনাই থ'ব পাৰি বুঢ়া কোমোৰা, বহুত টেষ্টি লাগে। এতিয়া কোমোৰাখিনি দি দিম ইয়াৰ ওপৰত। এয়া চব কোমোৰাখিনি দি দিছোঁ। এতিয়া লাৰি দি দিম অলপমান। নিমখখিনিও দি দিম একেলগে। এনেকৈ মাছ মানে নাভাজাকৈ দিলে মাছ পিচ খাই বহুত টেষ্টি লাগে। আঞ্জাখনো বহুত টেষ্টি হয়। নিমখখিনি দি দিম একেলগে। নিমখখিনি দি দিছোঁ। একেলগে দি দিছোঁ নিমখখিনি। এইখিনি এতিয়া কেঁচা জলকীয়া কেইটামান দি ল'ম। এয়া চব কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াকেইটা ভাঙি ভাঙি দি দিম যেতিয়া সিজি যায়। অলপমান ইয়াতে গৰম পানী দি দিম। এয়া চব গৰম পানী দি দিছোঁ।
মানে অলপ থপথপীয়া কৰিম, যিহেতুকে অলপমান পানী দি দিছোঁ, অলপমান হুইব উতল আহিলে। এতিয়া অলপমান টাইম ঢাকনিখন দি ল'ম, মানে 7 মিনিটমান দি ল'ম ঢাকনিখন। এয়া ঢাকনি 7 মিনিটৰ কাৰণে দি দিছোঁ। তাৰপিছত 7 মিনিট হ'লে গুচাই দিম। এয়া চাওক, ঢাকনিখন গুচাই দিম। এতিয়া ঢাকনিখন গুচাই দিলোঁ। এয়া চাওক, মাছৰ পিচেই এয়া ধুনীয়া কোমল হৈছে। এনেকৈ খাই বহুতে ভাল লাগে। আঞ্জাখন ধুনীয়া থপথপীয়া কৰিছোঁ। এতিয়া জলকীয়া এটা অলপমান ভাঙি দি দিম। অলপমান মানে জ্বলা হ'লে খাই বহুত ভাল লাগে। একদম কম সময়ত এনেকৈ বনাই খাব পাৰি। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। এতিয়া আদাখিনি ৰুকি দি দিম। এই টুকুৰা আদা ধুনীয়াকৈ কটাৰীৰে ৰুকি দি দিম। এয়া চাওক, ৰুকি দি দিছোঁ আদাখিনি। এয়া আদাখিনি ধুনীয়াকৈ ৰুকি দি দিলোঁ। এয়া চাওক, আঞ্জা হৈয়ে গ'ল, বুঢ়া কোমোৰাৰ আঞ্জা। ধুনীয়াকৈ মাছটো নাভাজাকৈ বনাই দেখুৱালোঁ আপোনালোকক। এনেকৈ ৰুকি ল'ব কোমোৰাখিনি। হৈয়ে গ'ল আঞ্জা। এয়া চাওক, যিকোনো মাছেৰে বনাই খাব পাৰিব, বহুত টেষ্টি লাগে। এতিয়া আপোনালোকক ডিছত লৈ ধুনীয়াকৈ দেখুৱাই দিম গৰমে গৰমে। এতিয়া আঞ্জা হৈ গ'ল, গেছটো বন্ধ কৰিম। এতিয়া ডিছত লৈ আপোনালোকক দেখুৱাই দি দিম। এয়া চাওক, ধুনীয়া কালাৰ হৈছে। একেবাৰে মছলা দিয়া নাই। এনেকৈ আপোনালোকে বনাই খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।